নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মৰাৰ মুখৰ পৰা এক প্ৰকাৰে উভতি আহিল বুলি ক'ব লাগিব ইংলেণ্ড ক্ৰিকেট টিমটো প্ৰথমতে তেওঁলোকে এখন মেচ বৰষুণৰ কাৰণে স্কটলেণ্ডৰ বিৰুদ্ধে 1-1 পইণ্টত সন্তুষ্ট থাকিবলগীয়া হৈছিল তাৰ পাছত অষ্ট্ৰেলিয়াৰ লগত তেওঁলোক হাৰি গৈছিল যাৰ ফলত তেওঁলোক 1 পইণ্টত আছিল আৰু 1 পইণ্টত থাকি পইণ্টছ টেবুলৰ একেবাৰে শেষলৈ গুচি গৈছিল হাতত দুখন খেল আছিল আৰু সেই দুইখন খেল জিকা হ'লেও প্লেঅফ পোৱা বা সুপাৰিট পোৱা নোপোৱাৰ ক্ষেত্ৰত একো সাধাৰণতে আশা নাছিল কাৰণ যদি তেওঁলোকে এই নেক্সট এতিয়া যিখন হৈ গ'ল তেওঁলোকৰ ওমানৰ লগত সেইখন আৰু নেক্সট যিখন নামিবিয়াৰ লগত যিখন খেল হ'ব সেইখন মিলাই সাধাৰণতে জিকা হ'ল দুইখন জিকা হ'লে সাধাৰণতে এনেকুৱা এটা পৰিস্থিতি আছিল যে 5 পইণ্টহে হ'ব 5 পইণ্ট যিটো নেকি অলৰেডি স্কটলেণ্ড টিমটোৰ হৈ আছে গতিকে সমান সমান হ'ব নেট ৰান ৰেটৰ কথা আহি যাব তেনেকুৱা ক্ষেত্ৰত তেওঁলোক কোৱালিফাই কৰিব পাৰিব নে নোৱাৰিব তাক লৈ পেলাই বিভিন্ন প্ৰশ্ন আছিল আৰু বহুতো মিডিয়াত ওলাই গৈছিল যে ইংলেণ্ডে নোৱাৰিব আমিও ভাবি আছিলোঁ ইংলেণ্ডে নোৱাৰিব কিন্তু ওমানৰ লগত তেওঁলোকে যিটো খেল দিলে প্ৰথমতে ওমানক 47 ৰানতে অল উইকেট কৰি দিলে দেন জোফ্ৰা আৰ্চাৰ আদিল ৰাছিদ মাৰ্কুডৰ বিধ্বংসী বলিং দেখিবলৈ পালোঁ গতিকে কেৱল মাত্ৰ 47 ৰান 50 ৰানো কৰিবলৈ নিদিলে আৰু যিটো টাৰ্গেট সেইটো 3 অভাৰ এটা বল 19টা বলতে তেওঁলোকে প্ৰাপ্ত কৰিলে 100টা বলমান বলৰ আগত জিকি গ'ল যাৰ ফলস্বৰূপে নেট ৰান ৰেট মাইনাছৰ পৰা চিধাই প্লাছত গুচি গ'ল আৰু সেইফালে আমাৰ যেটো স্কটলেণ্ড টিমটো যেটো নেট ৰান ৰেট আছিল হেতুক তেওঁলোকে বিট কৰি দিলে এখন মেচতে অষ্ট্ৰেলিয়াৰ ফালৰ পৰা ভয় খাই থকা হৈছিল সাধাৰণতে অষ্ট্ৰেলিয়াৰ ফালৰ পৰা ভয় দেখুৱাই থকা হৈছিল ইংলেণ্ড টিমটোক যে আমি সাধাৰণতে কম মাৰ্জিনত জিকিম যাতে নেট ৰান ৰেটটো আপ নহ'ব ইংলেণ্ডৰ বা স্কটলেণ্ডৰ নেট ৰান ৰেটটো ভাল থাকিব বা আমি হাৰি দিম এনেকুৱা ধৰণৰ কথা কিছুমান অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বিশেষজ্ঞ বা অষ্ট্ৰেলিয়াৰ কিছুমান প্লেয়াৰৰ পৰাও পুৰা চিধা কোৱা হৈছিল যে যদি আমি কেনেবাকৈ ইংলেণ্ডক বাহিৰ কৰিব পাৰোঁ সেইটো ভাল হ'ব আমি কিবা কৰিব যদি পাৰোঁ সেইটো ভাল হ'ব তেনেকৈ কোৱা হৈছিল জৰ্জ হেজলউডৰ ফালৰ পৰাও কোৱা হৈছিল গতিকে বৰ্তমান সময়ত সেইখিনি মানে নিজৰ হাতত যিটো আছিল বস্তু ইংলেণ্ডৰ নিজৰ হাতত যিটো আছিল যে তেওঁলোকৰ নেট ৰান ৰেট ভাল কৰা সেইটো কৰিলে নামিবিয়াৰ লগত আৰু এখন খেল আছে বৰ্তমান সময়ত তেওঁলোকৰ 3 পইণ্ট হৈ গৈছে নামিবিয়াৰ লগত খেলখন জিকিলে 5 পইণ্ট হ'ব আৰু নামিবিয়াৰ লগত তেওঁলোক নৰ্মেলি জিকিলে হয় এতিয়া কোনো নেট ৰান ৰেটৰ কথা নাই যিহেতু আগবাঢ়ি গৈছে নেট ৰান ৰেটত আৰু সিফালে আৰু এটা কথা থাকে অষ্ট্ৰেলিয়া কিন্তু জিকিবই লাগিব অষ্ট্ৰেলিয়া যেনেকৈ জিকিলে হ'ল মুঠতে কোনো বেছি ব্যৱধানত ধৰা জিকাৰ লগত সেইটো কথা নাথাকে এতিয়া গতিকে স্কটলেণ্ডক অষ্ট্ৰেলিয়া যা চিধাকে হৰুৱালেই হ'ল যেনে তেনে হৰুৱালেই হ'ল বাকি কোনো তাত মাৰ্জিনৰ কোনো কথা নাহিব বা নেট ৰান ৰেটৰ এতিয়া কথা নাহে কিন্তু যদিহে ইংলেণ্ড তেতিয়াহে বাহিৰ হ'ব যদিহে অষ্ট্ৰেলিয়া হাৰে এতিয়াতো ৰান বা মাৰ্জিনৰ কোনো কথা নাহে অষ্ট্ৰেলিয়া যদি কেনেবাকৈ হাৰি যায় তেতিয়া ইংলেণ্ড বাহিৰ হ'ব স্কটলেণ্ড গুচি যাব আৰু সেইখনৰ খেলত যদি কেনেবাকৈ বৰষুণো দিয়ে বৰষুণ এটাও ফেক্টৰ আছে যদি অষ্ট্ৰেলিয়া আৰু স্কটলেণ্ডৰ খেলখন বৰষুণৰ কাৰণে 1-1 পইণ্ট ভগাই দিবলগীয়া হয় তেতিয়া স্কটলেণ্ড যাব আৰু যদিহে খেলখন হয় অষ্ট্ৰেলিয়াটো জিকাৰ চান্স বহুত বেছি 99% অষ্ট্ৰেলিয়াৰ জিকাৰ চান্স আছে গতিকে অষ্ট্ৰেলিয়া সেইফালে জিকি যাব খেলিমেলি যদি নকৰে তেওঁলোকতো অলৰেডি কোৱালিফাইড হৈয়ে আছে আৰু বৰ্তমান সময়ত খবৰ ওলাই আছে যে খেলিমেলি যদি কৰাৰ প্ৰমাণ পোৱা যায় তেতিয়া সাধাৰণতে বেন লগোৱা হ'ব পাৰে এনেকুৱা ধৰণৰ কথাবিলাক ওলাই আছে আৰু সেইটো হয় আইচিচি এখন সংবিধান আছে তাত কিছুমান নীতি নিয়ম আছে সেইটো পাছত আকৌ কমপ্লেইন কৰি দিলে দিগদাৰ হ'ব বাকি অষ্ট্ৰেলিয়াৰ ফালৰ পৰা এটা ভয় এইটো কাৰণে আছে যে কাৰণ তেওঁলোকক 2010 চনত হৈছিল T20 ৱৰ্ল্ড কাপ ফাইনেলত গৈ পেলাই কিন্তু ইংলেণ্ডে হৰুৱাইছিল বহুত ভাল খেলি আছিল 2010 চনৰ বিশ্বকাপটোত ফাইনেলত গৈ পেলাই ইংলেণ্ডে পুৰা হেভি খেল দি দিলে দমনমূলক খেল দি দিলে গতিকে সেই তেনেকুৱা ধৰণৰ আগতে ৰেকৰ্ড আছে ইংলেণ্ডে ফাইনেলত গৈ অষ্ট্ৰেলিয়াক হৰুৱাৰ গতিকে সেইটো কাৰণে হয়তো অষ্ট্ৰেলিয়া অলপ ভয় খাই থাকিব পাৰে যে কেনেবাকৈ ইংলেণ্ডক উলিয়াই দিব পাৰোঁ নেকি আগতীয়াকৈ সেইটো ভাবিব পাৰে তেনেকুৱা হ'ব পাৰে নিশ্চিতভাৱে নোহোৱাৰ কিন্তু কাৰণ নাই কাৰণ ভয় নোখোৱাৰ কাৰণ নাই কাৰণ অষ্ট্ৰেলিয়া এনেকুৱা এটা টিম নিজৰ বাটত যিখিনি বাধা আছে আগতীয়াকৈ অলপ পাতলাই ল'ব পাৰিলে ভাল পায় মানে তেনেকুৱা ধৰণৰ টিম গতিকে সেইটো বাৰু কৰিব নোৱাৰে এতিয়া ইমানবিলাক কথা ওলাই যোৱাৰ পাছত গতিকে চাওঁচোন কি হয় স্কটলেণ্ড অষ্ট্ৰেলিয়াৰ খেলখনত অষ্ট্ৰেলিয়াই জিকিব লাগে কোনো খেলিমেলি নোহোৱাকৈ কিন্তু যদিহে অষ্ট্ৰেলিয়া কিবা বেলেগ ভাবি আছে আৰু সেইটো পাছত গম পাম বাকি যি কি নহওক এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভাল পোৱা নাই মই কিন্তু ইংলেণ্ড আগলৈ যোৱাৰ কাৰণে ভাল পোৱা নাই আমাৰ ভাৰতকো ছেমিফাইনেলতে হৰুৱাই থৈছিলে যোৱাবাৰ 22 চনত ডিফেণ্ডিং চেম্পিয়ন হয় এইটো টিমে কিন্তু বিপদ ঘটাব পাৰে মই ভাবি আছিলোঁ যে তেওঁলোক বাহিৰ হৈ গ'লে ভাল হয় কিন্তু নহ'লে আৰু ভাৰতৰ কাৰণেও কিন্তু বিপদ হ'ব পাৰে ইংলেণ্ড টিমটো গৈ পেলাই পাছত গতিকে এইটো ভাল হোৱা নাই বাকি যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতে মই বিদায় মাগিছোঁ ধন্যবাদ